নমস্কাৰ মোৰ সাংবাদিক বন্ধুসকলক আৰু মোৰ যিখিনি জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে মোৰ লগত আছে মই ক'ব বিচাৰিও যে আজি আমাৰ আগত ইলেকশ্যন আছে ইলেকশ্যনত আজি ভাৰতীয় জনতা পাৰ্টিৰ আমি কাৰ্যকৰ্তা ইলেকশ্যনত আজি আমাৰ ওচৰত চাপি অহাৰ কাৰণে আমি বহুত চিন্তনীয় হৈছোঁ এই ইলেকশ্যনটো আমি কেনেকুৱাকৈ আজি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ জ্যেষ্ঠ আজি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাক জুন মাহৰ 14 তাৰিখত আমি গৈছিলোঁ তেখেতৰ ওচৰত তেখেতে আমাক ক'লে যে আপোনালোকে জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপত আজি দলৰ কাম কাজ কেনেকুৱা চলি আছে কেনেকুৱা কৰি আছে সেই কথাটো মোক সোধাৰ পাছত মই ক'লোঁ দাদা বহুত ভালকৈ চলি আছে দলৰ হিতত আছে লেকিন অলপ ক্ষোভ আৰু দুখ আছে বুলি কওঁতে কৈছে কি ক্ষোভ আৰু দুখ আছে তো মই ক'লোঁ যে খুব দুখ এইখিনি আছে যে যিখিনি 5 বছৰ আমি পেটত গামছা বান্ধি ফেলে দলৰ কাৰণে আগুৱাই আহিছিলোঁ দলক আজি আগুৱাই লৈ ফেলে আমি জিকাই উইনাৰ কৰি ফেলে লৈ যোৱাৰ পাছত আজি আমাক কোনো MLA মন্ত্ৰী আমাক আজি বিচাৰি নাহিলে কোনো আমাৰ জিলা কমিটি বিচাৰি নাহিলে কোনো মণ্ডল কমিটিক বিচাৰি নাহিলে সেইটোৰ কাৰণে আমি অলপ দুখিত হোৱাৰ কাৰণে আজি মই হলেও দায়িত্ব পালন কৰিলোঁ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ আদেশত মই জ্যেষ্ঠ কাৰ্যকৰ্তাক ওলাই আনি আজি তেখেতৰ সকলৰ মন্তব্য বক্তব্য লৈ কিনি আজি দলত আগুৱাই যোৱাৰ কাৰণে মই তেখেতক সকলে ৰাজ্যিক সভাৰ নিৰ্দেশত তেখেতক জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক মই নিৰ্দেশ আকাৰে কাম কাজত ওলাই আহিবৰ কাৰণে মই আবেদন কৰিছোঁ মই এইখিনিয়ে ক'ব লগা নমস্কাৰ বৰ্তমান শাসনযুক্ত বিজেপিৰ দলৰ ক্ষেত্ৰত হয় যিহেতু সাধাৰণ ৰাইজ আকৰ্ষিত হৈছে কিয় আকৰ্ষিত হোৱা বুলি ভাবে আকৰ্ষিত হোৱা কাৰণটো এইটোৱে যে আজি জ্যেষ্ঠ কাৰ্যকৰ্তাবিলাকক যেতিয়া আমি 33 নং নুনাই চেৰপাঙত আমি দলে বলে ৰাইজৰ লগত ওলাই আহি আমি উইনাৰ কৰাৰ পাছত আমাৰ যিখিনি আজি MLA সকলে আমাক বিচাৰি নাহাৰ কাৰণে তেখেতে দুখিত সেইকাৰণে এইখিনি আৱেগিক হৈছে যিহেতু জিলা বা এজন পাৰ্টি কৰ্মকৰ্তা হিচাপে কি ক'ব হয় প্ৰথমে মই নমস্কাৰ জনাইছোঁ সমূহ আমাৰ নুনাই চেৰপাঙবাসী ৰাইজক লগতে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক লগতে আমাৰ বিজেপিৰ সমূহ কাৰ্যকৰ্তাও ধন্যবাদ জনাইছোঁ আৰু যিহেতু আমি আজি নহয় প্ৰায় 30-32 বছৰে বিজেপিৰ কাৰণে মানে কি কয় ধন মন দি আমি মানে দলটো আগুৱাই নিয়াৰ কাৰণে কাম কৰি গৈছোঁ আৰু তাৰ পৰিণামস্বৰূপে হয়তো আমি এতিয়া বিজেপি চেৰপাং সমষ্টিত যথেষ্ট শক্তিশালী হৈছে আৰু আগন্তুক নিৰ্বাচনত এজন ভাল মানে কেণ্ডিডেট আমাক আমি পাম বুলি আশা কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ মানে উন্নয়নমূলক কামসমূহ তেওঁলোকে ভালকৈ চোৱা চিতা কৰিব বা চাব বা লগতে কাৰ্যকৰ্তা যিখিনি আছে কাৰ্যকৰ্তাখিনিৰ ওপৰত যথেষ্ট গুৰুত্ব দিব কাৰণ কাৰ্যকৰ্তাখিনি গুৰুত্ব নিদিয়াৰ বিনিময়ত হয়তো এটা সময়ত গৈ বিজেপি দলটো নুনাই চেৰপাঙত হেৰাই যাব পাৰে আপুনি কাক বিচাৰে প্ৰাৰ্থী হিচাপে মই এজন ভাল নিষ্ঠাৱান কাৰ্যকৰ্তাক বিচাৰোঁ যিয়ে নেকি সমাজৰ সেৱা কৰিব পাৰে সমাজৰ চিন্তা কৰে লগতে সমাজ উন্নয়নমূলক কামসমূহ কৰিব পাৰে লগতে বিশেষকৈ কাৰ্যকৰ্তাখিনিক চাব পাৰে সেনেকুৱা ধৰণৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তাক মই আমাৰ কেণ্ডিডেট হিচাপে বিচাৰোঁ আপুনি কি ক'ব সমাগত ভিত্তিত নিৰ্বাচন কি ক'ব আপুনি নাই ছেম তেখেতে উগ্ৰ বক্তব্যতা যিখিনি কৈ গ'ল মোৰো সেইখিনি সমৰ্থন আৰু আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা খুব খুব আছে জ্যেষ্ঠ কাৰ্যকৰ্তা ধৰক আজি তেওঁলোকে বা আমি ইমান দিন দুখ কষ্টৰ মাধ্যমেৰে কয় নহয় পেটত গাঁঠি মাৰি কঁকালত টঙাল বান্ধি এনেকৈ আমি ধৰক দলটো আজি জীয়াই ৰাখিছিলোঁ এই সময়ত এনেকৈ আছিল দাদা আমাৰ মিডিয়া বন্ধুসকল বিজেপি কৰোঁতে বহুত দুখ যাতনা আমি পাইছিলোঁ মানুহে ঠাট্টা কৰিছিল ইনচাল্ট কৰিছিল সেইবিলাক ব্যক্তিয়ে তেওঁলোকে আজি ক্ৰেডিট লৈছে আৰু সেই হাঁহ পাত্ৰবিলাক সম্ভৱ আমাক পাহৰি গ'ল নেকি তেওঁলোকে এইটো অলপ মনত কৰক আৰু লগতে বিজেপি কাৰ্যকৰ্তাই কি বিচাৰে মান সন্মানটোৱে বিচাৰে আমি জ্যেষ্ঠ কাৰ্যকৰ্তা মানে কি মান সন্মানটোৱে বিচাৰোঁ এই মান সন্মানটো আজি হেৰাই গৈছে বিজেপিৰ যিখিনি গাইডলাইন সেই গাইডলাইনটোত নতুন হওক
জ্যেষ্ঠ কাৰ্যকৰ্তা হওক তেওঁলোক কিয় পালন নকৰে? এই গাইডলাইনটো পালন কৰি থাকিলে তাৰমানে কি হয় জানেনে, খুব ভাল লাগে। যেনেকুৱা আজি বহুত দেখা পাইছোঁ আমি, কিছুমান আমাৰ বিজেপি এটাই আছে, আমাৰ ঘৰৰ এটা পৰিয়াল, তেওঁলোকে কি কয়, কিছুমানে ছাৰ কয়। ছাৰ কৰাটো এইটো শব্দটো অলপ শুনাত অলপ বেয়া লাগে, কাৰণ চবেই আমাৰ দাদা ভাই। আমাৰ ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শত এনেকুৱা আছে, দাদা ভাই এইটোৰ সম্পৰ্ক ৰিলেশ্যন থাকে। তো যিয়ে নহওক, আগন্তুক আমি জ্যেষ্ঠ কাৰ্যকৰ্তাৰ পৰা ভাল ব্যক্তি আহিব লাগে। আৰু সেইদিনা 14 জুলাই আছিল নেকি, 14 জুলাই দিলীপ দাৰ লগত একচুৱেলি ছাৰে কয়, চবে ছাৰ নহয়, আমাৰ দাদা, ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা, জ্যেষ্ঠ কাৰ্যকৰ্তাটো। তো তেখেতক লগ কৰিলোঁ, মাতিছিলে, শংকৰ দা আৰু মই গৈছিলোঁ। তেওঁ এটাই কথা ক'লে, চৌহান দা